বাই তিনিজনী মানে এজনীও গাড়ীত উঠাই লৈছে আৰু দুজনী মানে উঠাবৰ কাৰণে হেৰি কৰি যত্ন কৰি থাকোঁতে মানে ইটা কঢ়িয়া গাড়ী এখন দেখা পালা মানে আহি দেখা পাত সিহঁতে মানে চুৰ বুলি একদম গৰু চুৰ বুলি চিঞৰি দিলা আৰু আমাকো মাতলা আমাৰ গৃহস্থক আমাকো মাতলা আৰু মাতাং এই বাইদেউ দাদা গৰু চুৰ বুলি কওঁতে সিহঁতে গাড়ীটো লৈ মানে গাড়ীখন লৈ গৰু এটা ভৰাইছিল সেইটো লৈ পলাই মানে ইফালে সেই ইটা কঢ়িয়া গাড়ীখনে তাৰমানে আকৌ ফোন কৰি দিলা আগত সেই দুমডাঙত সিহঁতৰ মানে তাতে এই গৰু চুৰ গৈছে গাড়ীখন আগুৰা বুলি কৈছে তাতে মানে গাড়ীখন ৰাস্তাত ব্লক দিয়াত বেলেগ গাড়ী ইটা গাড়ী দিয়ে ব্লক দিওঁতে মানে সিহঁতে আকৌ সেইফালে যাব নোৱাৰি ৰিটাৰ্ণ ঘূৰি আহি ইফালেও আৰু আকৌ আমাৰ ইয়াতে মানে ডাম্পাৰ আৰু ইটা গাড়ী আকৌ ব্লক দিয়া আছিল সেই গাড়ীখন আমাৰ গাড়ীগিলা ব্লক দেখা পাই সি মানে সেই চুৰ গাড়ীখনে আকৌ মানে ঘূৰি যাই ইফালে বোধহয় মানে বালি মহলৰ ফালে ইফালে নদী পাৰৰ ফালে সেইফালে পলাব পাৰিম বুলি পলাইছিল আৰু কিন্তু তাতে যাব নোৱাৰিলা তাতে ফাঁচি থাকিল গাড়ীখন এৰি থৈ মানুহকেইটা পলাল সময়ত হৈছিলে ঘটনাটো তো 3:30 বজাত ৰাতি এতিয়া যিজনী গাড়ী নিছিল সেইজনী পালেনে সেইজনী আহিছে এতিয়া বাকী এতিয়া পুলিচ আহিছিল নেকি পুলিচ আহিছিল পুলিচ আহি আমাক সুধিলা মানে গৰুটো এই কি হৈছিল ৰাজবংশী তোমাৰ গৰু চুৰ হৈছিল বোলে মোৰ গৰু মানে দুজনী নিবাৰ নলা এজনে লৈ গৈছিল লৈ যোৱাত আৰু মানে সেই গৰুটো চুৰ হোৱা কথাটো বুলি মোক এখন মানে এফআইআৰ দিবা দিছে থানাত গৰু চুৰ কৰাৰ কাৰণে